অসম কলেজ শিক্ষক সংস্থাৰ গোলাঘাট মাণ্ডলিক সমিতিৰ 18 সংখ্যক বাৰ্ষিক অধিৱেশন আজি দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ শিক্ষক গোটৰ আতিথ্যত কলেজখনৰ সভাগৃহত অনুষ্ঠিত হয়। পুৱা প্ৰতিনিধিৰ নাম পঞ্জীয়নৰ পিছত পতাকা উত্তোলন কৰে গোলাঘাট মাণ্ডলিক সমিতিৰ সভাপতি প্ৰশান্ত বৰাই। স্মৃতি তৰ্পণ কৰে ডক্টৰ ৰঞ্জন বৰঠাকুৰে। মহিলা কোষৰ প্ৰতিনিধি সভা উদ্বোধন কৰে দেৱেশ্বৰ বৰুৱা আৰু ডক্টৰ জয়প্ৰকাশ ওজাই। প্ৰশান্ত বৰাৰ সঞ্চালনাত অনুষ্ঠিত মুকলি সভাত আদৰণি ভাষণ দিয়ে দেৱৰাজ ৰয় কলেজৰ অধ্যক্ষ ডক্টৰ জয়ন্ত বাৰুকিয়ালে। অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ পৰেশ চন্দ্ৰ দত্তই বিক্ষা আৰু ডক্টৰ মিনুৱাৰা বেগমে ধনশিৰি আলোচনী উন্মোচন কৰে। আমন্ত্ৰিত অতিথিৰ ভাষণ দিয়ে অসমৰ বিশিষ্ট পৰিৱেশবিদ তথা সাংবাদিক অপূৰ্ব বল্লভ গোস্বামীয়ে আৰু বিশিষ্ট অতিথিৰ ভাষণ দিয়ে অসম কলেজ শিক্ষক সংস্থাৰ সভাপতি ডক্টৰ জয়ন্ত বৰুৱা আৰু সম্পাদক পৰাগ মহন্তই। সভাৰ আঁত ধৰে গোলাঘাট মণ্ডলৰ সম্পাদক ডক্টৰ ৰঞ্জন বৰঠাকুৰে। সভাত অৱসৰ লোৱা 8 গৰাকী শিক্ষকক সম্বৰ্ধনা জনোৱা হয়। গোলাঘাটৰ পৰা জীৱন গগৈৰ প্ৰতিবেদন, অৰুণোদয় আছাম। ইয়াত যিকোনো কাৰ্যসূচী হ'ল সেই বিষয়ে কওক। আজি আমাৰ গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ত অসম কলেজ শিক্ষক সংস্থা গোলাঘাট মাণ্ডলিক সমিতিৰ যি অষ্টাদশ বাৰ্ষিক অধিৱেশন, এই বাৰ্ষিক অধিৱেশনখিনি অনুষ্ঠিত হৈছে। পুৱা আমাৰ মণ্ডলৰ পতাকা উত্তোলনৰ পৰা আৰম্ভ কৰি প্ৰতিখন মহাবিদ্যালয়ৰ শিক্ষক গোটৰ পতাকা উত্তোলন হ'ল। তাৰপাছত ইয়াতে আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠান এটা ৰাখিছিলোঁ। পৰৱৰ্তী সময়ত আমাৰ নিয়মমতে যি প্ৰতিনিধি সভা, এই প্ৰতিনিধি সভা অনুষ্ঠিত হ'ল। 15খন মহাবিদ্যালয়ৰ শিক্ষক প্ৰতিনিধিসকলে ইয়াত অংশগ্ৰহণ কৰিলে আৰু তাৰ পৰৱৰ্তী সময়ত মুকলি সভা অনুষ্ঠিত হৈছে। মুকলি সভাত আমি বিশিষ্ট সাংবাদিক অপূৰ্ব বল্লভ গোস্বামী ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাই আনিছোঁ। ইয়াৰ উপৰি আমাৰ আজিৰ এই অনুষ্ঠানতে অসম কলেজ শিক্ষক সংস্থা গোলাঘাট মাণ্ডলিক সমিতিৰ গত কাৰ্যকালৰ এখন গৱেষণাধৰ্মী আলোচনী বিক্ষা আৰু বাৰ্তালোচনী ধনশিৰি উন্মোচিত হৈছে আৰু অসম কলেজ শিক্ষক সংস্থাৰ যিসকল কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া আছে তেখেতসকলেও আমাক ইয়াত বক্তৃতা প্ৰদান কৰিব আৰু একেবাৰে শেষত জাতীয় সংগীতৰ পৰিৱেশনেৰে সৈতে আমাৰ যি কাৰ্যসূচী, সেই কাৰ্যসূচীৰ অন্ত পৰিব। আপোনালোকৰ পৰিচয়? মই অসম কলেজ শিক্ষক সংস্থা গোলাঘাট মাণ্ডলিক সমিতিৰ সভাপতি ডক্টৰ ৰঞ্জন বৰঠাকুৰ। মই কোষাধ্যক্ষ গোলাঘাট ডিষ্ট্ৰিক্ট আমাৰ জোনেল কমিটি। নমস্কাৰ। জয়জয়তে অসম কলেজ শিক্ষক সংস্থাৰ তৰফৰ পৰা অসমৰ সমূহ ৰাইজলৈ আমি নমস্কাৰ জনাইছোঁ। আজি ইয়াত গোলাঘাট মাণ্ডলিক সমিতিৰ যি 18 সংখ্যক বাৰ্ষিক অধিৱেশন, এই বাৰ্ষিক অধিৱেশন ইয়াত চলি আছে আৰু এই বাৰ্ষিক অধিৱেশনত আমাৰ যিমানবিলাক অসম কলেজ শিক্ষক সংস্থাৰ সদস্যসমূহৰ সমস্যা, সেই সমস্যাসমূহ ইয়াত বিতংভাৱে আলোচনা হৈছে। যেনে আমাৰ অসম চৰকাৰে আমাৰ যি ডিউ ডেট, এই ডিউ ডেটৰ সমস্যাটো এতিয়ালৈকে সমাধান কৰা নাই। আৰু ডিউ ডেট মানে হৈছে কি যে যিটো ডেটত আমি প্ৰমোশ্যন পাব লাগে সেই সময়ছোৱাত চৰকাৰে আমাক প্ৰমোশ্যন দিয়া নাই। গতিকে মই যদি 2020ত পাব লাগিছিল, 2022ত পাব লাগিছিল, 2023ত প্ৰমোশ্যন পাব লাগিছিল, সেইটোক একাকাৰ কৰি অসম চৰকাৰে 1/4/2024 কৰি দিছে। যিটো আমি অসম চৰকাৰৰ ওচৰত দাবী জনাই আহিছোঁ যে এইটো যিগৰাকী শিক্ষকে যিটো ডেটত পাব লাগে তেওঁক সেইটো ডেটত দিব লাগে। লগতে আমাৰ যি OM-খনৰ সমস্যা, এই OM-খনৰ যিটো প্ৰমোশ্যনৰ ক্ষেত্ৰত OM এখন আছে, আমাৰ 8 নৱেম্বৰ 2023 চনত এখন OM উলিয়াইছিল। সেইখনৰ জৰিয়তে আমাৰ প্ৰমোশ্যনবিলাক হ'ব, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা 15 ফেব্ৰুৱাৰীত আমাক কোৱাৰ পিছতো আজিলৈকে আমাৰ সেই OM-খন ওলোৱা নাই আৰু প্ৰমোশ্যনবিলাক হোৱা নাই। এই দুটাই হৈছে আমাৰ মূল সমস্যা। ইয়াত আজি আলোচনা হৈছে বিষয়বিলাক। আৰু লগতে আমাৰ বিভিন্ন ধৰণৰ আমাৰ 2005 চনৰ আগত যিসকল চাকৰিয়ালৰ এডভাৰটাইজ দিছিল আৰু যিকোনো কাৰণত আহি তেওঁলোকৰ চাকৰি আহি 2005 চনৰ পিছত হৈছিল, সেইসকলক OPS-লৈ নিয়াৰ ক্ষেত্ৰত, পুৰণা পেঞ্চন দিয়াৰ ক্ষেত্ৰত আমি দাবী জনাইছোঁ। সেই দাবী আমাৰ চৰকাৰে মানি ল'ব লাগে। বা আমাৰ বিভিন্ন তেনেকুৱা ধৰণৰ আমাৰ দাবী আছে। যেতিয়া আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ যি গৰম বন্ধ, এই গৰম বন্ধ 15 জুনৰ পৰা দিছে, কিন্তু আমাৰ 30 জুনলৈকে 4ৰ্থ ষাণ্মাসিকৰ পৰীক্ষা আছে। গতিকে গুৱাহাটী ইউনিভাৰ্চিটিৰ আমি যি কৰ্তৃপক্ষ, তেওঁলোককো আমি দাবী জনাইছোঁ যাতে আমাৰ যি গৰম বন্ধ এই 1 জুলাইৰ পৰা দিয়ে। তাৰোপৰি আমাৰ অধিৱেশনৰ কথা আহিছে। আমাৰ অধিৱেশন 1 জুলাইত হ'ব লাগে। 30 জুলাইৰ ভিতৰত সামৰণি পৰিব লাগে। লগতে আমাৰ আজি গোলাঘাটত এখন নতুন কমিটি হৈছে দেৱজিৎ ফুকনৰ নেতৃত্বত, আৰু আমাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক হিচাপে আমাৰ সত্যপদ দত্ত ইয়াৰ পৰা ৰাইজে প্ৰতিনিধিত্ব কৰিবলৈ দিছে। গতিকে আমি এই শক্তিশালী কমিটিখনে অনাগত দিনত অসম কলেজ শিক্ষক সংস্থাৰ যাতে গুৰুত্বপূৰ্ণ ভূমিকা লয় তাৰ বাবে আমি সেইটো দাবী উত্থাপন কৰিছোঁ।
আৰু আমাৰ বিভিন্ন সমস্যা আছে। এই সমস্যাবিলাক আমাৰ সদস্যসকলক কৈছোঁ। আমাৰ PhDৰ ছুটিৰ ক্ষেত্ৰত আমাক চৰকাৰে সঁহাৰি দিয়া নাই। আমাৰ যি কোৰ্ছ ৱৰ্ক, সেই কোৰ্ছ ৱৰ্কৰ ক্ষেত্ৰত আমি ছুটি পাব লাগে ইত্যাদি কথা আমি অসম চৰকাৰক জনাইছোঁ। অসম চৰকাৰৰ মাননীয় শিক্ষামন্ত্ৰী, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি জনাইছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক এইকেইদিনমানতে আমাক তেখেতে মাতিব। যি ডিউ ডেটৰ কথাটো আছে, ডিউ ডেট আমাক দিছে, কিন্তু আমি অৰ্থনৈতিক লাভৰ বাহিৰত আমাক ডিউ ডেট দিছে। গতিকে আমি কৈছোঁ যে আমাক যি ডিউ ডেটৰ যি ইনক্ৰিমেণ্ট, সেই ইনক্ৰিমেণ্টকেইটা অসম চৰকাৰে দিব লাগে। আৰু যোৱা 1 এপ্ৰিল তাৰিখে ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়লৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছিল আৰু তেখেতে মোক লগ কৰি পেলাই এই বিষয়টো বিতং আলোচনা কৰিবৰ কাৰণে অনতিপলমে তেখেতে আমাক মতাৰ কথা কৈছিল, কিন্তু এতিয়ালৈকে মতা নাই। আমি আশা ৰাখিছোঁ খুব কম দিনৰ ভিতৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক মাতি আমাৰ সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত আগভাগ ল'ব। আপোনাৰ পৰিচয়টো? মই ডক্টৰ জয়ন্ত বৰুৱা, অসম কলেজ শিক্ষক সংস্থাৰ সভাপতি। আৰু লগত আছে আমাৰ প্ৰাক্তন বিত্ত সম্পাদক দেৱপ্ৰসাদ গগৈ আৰু আমাৰ প্ৰাক্তন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক আৰু ভাৰপ্ৰাপ্ত সভাপতি অধিৱেশনৰ ডক্টৰ দেৱজিৎ দত্ত আৰু এয়া আমাৰ সৰুপথাৰ কলেজৰ অগ্নি চেত্ৰী ডাঙৰীয়া।